উন্নয়নৰ ফুপুলাচৰ উদঙাই দিলে চেঙাৰ চৰাঞ্চলত বিপদ সংকুল যাত্ৰা ছাত্ৰ ছাত্ৰীৰ থাৰ্মকলৰ ভুৰেৰে খৰালিৰ সময়ছোৱাতো থাৰ্মকলৰ ভুৰেৰে এখন বিল পাৰ হৈ যাতায়াত কৰিবলগীয়া হৈছে চেঙা সমষ্টিৰ কেইবাখনো গাঁৱৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজে চেঙা সমষ্টিৰ কেদেঘি নিৰলাচৰ পশ্চিম গোহালিৰ চৰৰ প্ৰায় ৫ শতাধিক পৰিয়ালৰ লোকে দৈনিক এনেদৰে এখন থাৰ্মকলৰ ভুৰেৰে পাৰ হ'বলগীয়া হৈছে খোলা বান্ধা বিলৰ ওপৰত এখন দলং নথকাৰ বাবে বছৰৰ প্ৰায় 12 মাহে এনেদৰে বিপদজনকভাৱে পাৰ হ'বলগীয়া হৈছে শ শ লোকৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল এনেদৰে পাৰ হোৱা সময়ত সংঘটিত হোৱা বিপদৰ কথা ব্যক্ত কৰিছে ছাত্ৰ ছাত্ৰীসকলে উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে বিধায়ক আশৰাফুল হুছেইনক দাবী জনাই অহাৰ পিছতো সফল নাপালে ৰাইজে ৫খন গাঁৱৰ কেইবাশ পৰিয়াল আৰু শতাধিক ছাত্ৰ ছাত্ৰীৰ বিপদজনক যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ৰাইজে নিউজ টেক্স ৰিপৰ্ট এমটি নিউজ থাৰ্মোপলৰ যেটো ভুৰেৰে পাৰ হৈ আছে অসুবিধা নহয় বিশেষ অসুবিধা হৈছে মানে আমি আমাৰ ইয়াৰ 10খন গাঁৱৰ পৰা ছাত্ৰ ছাত্ৰী আহো কেতিয়াবা পলম হয় স্কুলত যাওঁতে কেতিয়াবা স্কুলৰ পৰা ঘূৰি আহোতে মানে বিশেষ কাৰণত অসুবিধা হয় দুৰ্ঘটনা হয় না কেতিয়াবা মানে আমি বিশেষ অসুবিধাত পৰি আছো গতিকে আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যাতে আমাৰ ইয়াত এটা দলঙৰ ব্যৱস্থা কৰি দিয়ে হয় ইটো সমস্যা আমাৰ জ্বলন্ত সমস্যা ইটো সমস্যা আমি কেইবা বছৰ ধৰি সমস্যাত ভুগি আছো ইয়াতকৈ আৰু আমাৰ অসম চৰকাৰৰ ফালৰ পৰা ডাঙৰ সমস্যা নাই এইটোৱে আমাৰ জ্বলন্ত সমস্যা চাওক আমাৰ এই কেদিগি লহৰা শালমাৰা আমাৰ পশ্চিম গোহালিৰ চৰ নিৰলাৰ কিছু অংশ আমাৰ পশ্চিম নিৰলা এইখিনি গাঁৱৰ প্ৰায় কলেজীয়া ষ্টুডেণ্ট হাই স্কুলৰ ছাত্ৰ ছাত্ৰী এম ই স্কুলৰ ছাত্ৰ ছাত্ৰী তাৰ পিছতো প্ৰাথমিক বিদ্যালয়ৰ বহু সংখ্যক কণ ছাত্ৰ ছাত্ৰীসকলৰ এই থাৰ্মোকল ভুৰাৰ যিটো সমস্যা কেইদিনমান আগত আমাৰ এই প্ৰাথমিক ছাত্ৰ ছাত্ৰীবিলাক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবিলাক উলুটি গৈছিল এই থাৰ্মোকলৰ ভেলটো দুৰ্ঘটনা হৈছিল বিৰাট দুৰ্ঘটনা হৈছিল তাৰ কাৰণে আমাৰ বহুত সমস্যা আৰু চাওক এই যিসকল আমাৰ আইমাতৃ গৰ্ভৱতী মহিলা হেওলোকৰ তেখেতসকলৰ যিটো গৰ্ভৱতীৰ সমস্যা ডেলিভাৰী কেছত আমাৰ ইয়াত কোনো যাতায়াতৰ ব্যৱস্থা গাড়ী এম্বুলেন্স নচলে কিমান সমস্যা চাওক মানে এই থাৰ্মোকলৰ ভুৰেদি যাওঁতে আহোঁতে মানে এই ইয়াতকৈ আৰু আমাৰ সমস্যা নাই অসমৰ ভিতৰত এইটোৱে কিমান ছাত্ৰ ছাত্ৰী এনেকুৱা পাৰাপাৰ হয় নিতো ইমান ছাত্ৰ মানে আমাৰ ছাত্ৰ প্ৰায় এইটো চৰ অঞ্চলত সকলো মিলি কলেজৰ পৰা একদম প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ প্ৰায় 200 মান ছাত্ৰ ছাত্ৰী নিতো পাৰাপাৰৰ ব্যৱস্থা আছে যথেষ্ট অসুবিধা হৈ আছে বিৰাট অসুবিধা মানে এইটো মানে হা নচৰাৰ দৰে হৈ পৰিছো আমি আপোনালোকে এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কক অৱগত কৰিছিল না কেতিয়াবা এইটো সমস্যা আমাৰ স্থানীয় বিধায়ক মাননীয় চেঙা সমষ্টিৰ আশৰাফুল হুছেইনক আমি কেইবাৰ অৱগত কৰাইছো সি কেৱল কৈছে আমাৰ চৰকাৰ বিপক্ষে আমি এইটো কৰিব নোৱাৰো সি নিজে কৈছে বাহৰ এটা হাকৈৰ ব্যৱস্থা কৰে নাই আমি নিজে বাজে কৈছো বাহৰ হাকৈ আমি পাৰ্চনেল হিচাপে আমাৰ পঞ্চায়ত প্ৰতিনিধি দিছে আমি কেইবাৰো কৰিছো বাহৰ হাকৈ নাথাকে ইয়াত যথেষ্ট দ আছে বহুত দ ইয়াত মানে দিয়াৰ পিছত অলপ স্ৰোত আহি মানে লৈ যায় এতিয়া কি ক'ব এতিয়া মুখ্যমন্ত্ৰী তথা এতিয়া আমি এইটো ক'ব বিচাৰিছো আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইটো ক'ব বিচাৰো যে আমাৰ এইখন যি জ্বলন্ত সমস্যা ইটো আপনি দয়াপূৰ্বক হিচাপে আমাৰ এই জ্বলন্ত সমস্যাটো অতি সোনকালে যাতে আমাৰ এই ৰাইজৰ এই গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা যি সমস্যা আছে এই সমস্যাখিনি আমি
মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ কৰোঁ যাতে আমাৰ এই সমস্যাটো অতি সোনকালে চৰকাৰৰ ফালৰ পৰা মানে মোচন কৰি দিয়ে, সমস্যাটো সমাধান কৰি দিয়ে। তাৰ কাৰণে মই চৰকাৰক আহ্বান জনাওঁ।